আপুনি কেতিয়াবা সপোনত ভগৱানক দেখিছেনে? আপোনাৰ আৰাধ্য দেৱতা বা আন কোনো দেৱতা বা দেৱীয়ে আপোনাৰ সপোনত আবিৰ্ভাৱ হৈছে নেকি? সপোনত ঈশ্বৰক দেখাটো শুভ নে অশুভ? কোৱা হয় আমাৰ সপোনত আমাৰ মনত লুকাই থকা বাসনাবোৰ দেখা যায়। আমি কি ধৰণৰ সপোন দেখিবলৈ পাওঁ সেয়া আমাৰ নিয়ন্ত্ৰণত নাই। আমি যিকোনো ধৰণৰ সপোন দেখিব পাৰোঁ। কেতিয়াবা আমাৰ সপোনবোৰ অৰ্থহীন হয় আৰু কেতিয়াবা ইয়াত ঐশ্বৰিক বাৰ্তা বা চিন থাকে। আমাৰ প্ৰাচীন গ্ৰন্থ আৰু পুৰাণতো সপোনক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে। এইবোৰত বিভিন্ন সপোন আৰু ইয়াৰ অৰ্থ উল্লেখ কৰা হৈছে। ঋগ্বেদ বা অথৰ্ববেদতো সপোন আৰু জীৱনত ইয়াৰ প্ৰভাৱৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰা হৈছে। এফালে সপোনক ব্ৰহ্ম আৰু মায়াৰ এক ৰূপ বুলি গণ্য কৰা হয়, আনফালে ভগৱানৰ দ্বাৰা ভৱিষ্যতে ঘটা ঘটনাৰ পূৰ্ব আভাস বুলিও গণ্য কৰা হয়। বিপদৰ সময়ত আমি প্ৰায়ে ঈশ্বৰক স্মৰণ কৰি মন্দিৰলৈ যাওঁ। যদিও মন্দিৰত ঈশ্বৰৰ দৰ্শন কৰাটো সহজ, কিন্তু মানুহে ব্যক্তিগতভাৱে ঈশ্বৰৰ দৰ্শন কৰাটো ইচ্ছা কৰে, যিটো অতি কঠিন কাম। আপুনি হয়তো অনুভৱ কৰিছে যে আমাৰ সপোনত আমি ঘৰ, গছ গছনি, মানুহ, জীৱ-জন্তু, চৰাই, বৃদ্ধ মানুহ, আনকি মন্দিৰৰ দৃশ্যও দেখিবলৈ পাওঁ। মন্দিৰ, পূজা, মন্ত্ৰ আৰু আৰতিৰ লগত জড়িত বস্তুবোৰো আমি দেখিবলৈ পাওঁ, কিন্তু ঈশ্বৰক দেখা নাপাওঁ। ইয়াৰ কাৰণ হ'ল ঈশ্বৰক দেখাটো ইমান সহজ নহয়। ঈশ্বৰ প্ৰকৃতি বিশ্বাস আৰু ভক্তিত সন্তুষ্ট হয়, কিন্তু আমাৰ সন্মুখত উপস্থিত নহয়। আৰু যদি ঈশ্বৰ আবিৰ্ভাৱ হয় তেন্তে সেয়া হৈছে আমাৰ পাপৰ ক্ষমা। ঈশ্বৰৰ প্ৰত্যক্ষ দৰ্শন লাভৰ বাবে অতীজৰে পৰা বিভিন্ন ধৰণৰ তপস্যা কৰা হৈছে। মহাভাৰত, ৰামায়ণ আদি প্ৰাচীন গ্ৰন্থত এই তপস্যাৰ বিষয়ে উল্লেখ কৰা আছে। এই কঠোৰ তপস্যাৰ জৰিয়তে প্ৰভুৰ দৰ্শন আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰি। এই তপস্যাবোৰ সাধাৰণ নাছিল, বৰঞ্চ বছৰ বছৰ ধৰি চলি থকা কষ্টৰ ধ্যান আছিল। অসাধাৰণ ক্ষমতা থকা ব্যক্তিয়েহে এইবোৰ কৰিব পাৰিছিল। কিন্তু কলিযুগত সৰল প্ৰচেষ্টাৰেও ভগৱানক দেখা সম্ভৱ। ইয়াৰ বাবে প্ৰতিদিনে ব্ৰহ্ম মুহূৰ্তত সাৰ পাই ঈশ্বৰৰ ধ্যান কৰক, তেওঁৰ ৰূপ কল্পনা কৰক আৰু অবিৰত চেষ্টা কৰি যাওক। এনে কৰিলে হয়তো এদিন আপুনি ভগৱানৰ আভাস পাব। যদি কোনোবাই সপোনত কুলদেৱী বা কুলদেৱতাৰ দৰ্শন পায় তেন্তে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ দ্বাৰা এজন ব্যক্তিৰ জীৱনত সুখ, সমৃদ্ধি আৰু ধন সম্পত্তিৰ সৃষ্টি হয়। মনত ৰাখিব যে ঈশ্বৰে আমাক পৰীক্ষাও কৰে। যদিও তেওঁলোক আমাৰ সন্মুখত উপস্থিত নহব পাৰে, তথাপিও তেওঁলোক সকলো সময়তে আমাৰ লগত থাকে। আমাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে আমাক যেনেকৈ বাধা দিয়ে বা আমাক সঠিক পথ দেখুৱাবলৈ বুজাই দিয়ে, ঠিক সেইদৰে ঈশ্বৰেও আমাক সঠিক দিশটো দিয়ে। যদি আপোনাৰ ভাগ্য ভাল আৰু আপুনি ঈশ্বৰৰ দৰ্শন পায় তেন্তে তাৰ অৰ্থ হ'ল আপোনাৰ সমস্যাৰ সমাধানৰ ওচৰ চাপিছে। যেনে সপোনত যদি কোনোবাই লক্ষ্মী দেৱী আৰু বিষ্ণু ভগৱানক দেখে তেতিয়া তেওঁ আৰ্থিক লাভ কৰিব। যদি দুয়োকে একেলগে দেখা যায় তেন্তে আপোনাৰ বৈবাহিক জীৱনত কিবা এটা শুভ পৰিঘটনা ঘটিব পাৰে। মা সৰস্বতীৰ দৃশ্যই শিক্ষা আৰু কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰে। মাতৃদেৱীৰ যিকোনো ৰূপ দেখিলে জীৱনত শক্তিৰ সৃষ্টি হয়। যদি কোনোবাই ভগৱান শ্ৰীকৃষ্ণৰ দৰ্শন পায় তেন্তে জীৱনত সন্মান আৰু সফলতা লাভ কৰে। হনুমানজীক দেখি এজন ব্যক্তিয়ে জয়লাভ কৰে। একে সময়তে মহাদেৱৰ দৰ্শনে সকলো ধৰণৰ ৰোগৰ পৰা সকাহ দিয়ে।